নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ বাতৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছে এক বিশেষ নিৰ্দেশনা লকডাউনৰ সময়ছোৱাত কোনো নন এসেনশিয়াল যি সাৰ্ভিস আছে বা নন এসেনশিয়াল গুডছ আছে তাৰ সাপ্লাই সম্পূৰ্ণৰূপে বন্ধ থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে যে 3 মেলৈকে বন্ধ থাকিব অনাৱশ্যকীয় সামগ্ৰীৰ যোগান কোনে উলংঘা কৰিব নোৱাৰিব এই নিয়ম এই গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে নন এসেনশিয়াল গুডছ অৰ্থাৎ ই কমাৰ্চৰ লগত জড়িত থকা যিসমূহ বস্তু আছে সেই সকলোসমূহৰ যোগান সম্পূৰ্ণৰূপে বন্ধ থাকিব 3 মেলৈকে ই বাণিজ্য বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে অৰ্থাৎ অনলাইন শ্বপিঙৰ পৰা আৰম্ভ কৰি যিসমূহ নন এসেনশিয়াল অৰ্থাৎ অনাৱশ্যকীয় সামগ্ৰী আছে এই লকডাউনৰ সময়ত তাৰ যোগান সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশনা গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছিল পূৰ্বতে গৃহ মন্ত্ৰালয়ে নিৰ্দেশনা দিছিল এক জাৰি কৰা হৈছিল যে নন হটস্পট যিসমূহ এৰিয়া আছে যি অঞ্চল আছে তাত ই কমাৰ্চৰ লগত জড়িত থকা সমূহ বস্তুসমূহ বা সামগ্ৰীসমূহৰ যোগান দিয়া হ'ব পাৰে এনে ধৰণৰ এটা কথা কোৱা হৈছিল কিন্তু তাৰ পাছত আজি কিছু সময়ৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে যে নন এসেনশিয়াল গুডছ বাই ই কমাৰ্চৰ লগত যিসমূহ জড়িত আছে সেই গোটেইসমূহ বস্তুৰ যোগান লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণৰূপে বন্ধ থাকিব অৰ্থাৎ 3 মেলৈকে ই কমাৰ্চৰ লগত জড়িত থকা কোনো ধৰণৰ বস্তুৰ যোগান আৰু নন এসেনশিয়াল গুডছ অৰ্থাৎ অনাৱশ্যকীয় যি সামগ্ৰীৰ যোগান আৰু ই কমাৰ্চৰ লগত জড়িত থকা যিসমূহ বিষয় আছে বা বস্তু আছে তাৰ যোগান সম্পূৰ্ণৰূপে বন্ধ থাকিব এই নিৰ্দেশনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছে কিছু সময়ৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰি কৈছে যে লকডাউনৰ সম্পূৰ্ণ সময়ছোৱাত অৰ্থাৎ 3 মেলৈকে ই কমাৰ্চৰ লগত ই বাণিজ্যৰ লগত জড়িত থকা বিষয়সমূহ আৰু নন এসেনশিয়াল গুডছ অৰ্থাৎ অনাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান সম্পূৰ্ণৰূপে বন্ধ থাকিব এই লকডাউনৰ সময়ছোৱাত কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰহে যোগান ব্যৱস্থাটো চলাচলত থাকিব বা প্ৰচলন হৈ থাকিব অৰ্থাৎ অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে চাউল দাইলৰ পৰা আৰম্ভ কৰি ঔষধ এই সামগ্ৰীসমূহৰ বাদে নন এসেনশিয়াল সম্পূৰ্ণ যি নন এসেনশিয়াল গুডছ আছে অৰ্থাৎ অনাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে আৰু ই কমাৰ্চৰ লগত জড়িত থকা বস্তুসমূহৰ যোগান সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছে পূৰ্বতে নন হটস্পট অঞ্চলসমূহত এনে ধৰণৰ যোগানসমূহৰ ক্ষেত্ৰত যোগানসমূহ দিয়াৰ বা এই যোগানসমূহৰ ক্ষেত্ৰত নিষেধাজ্ঞা উঠাই দিয়াৰ এক কথা বতৰা চলি আছিল কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই কথা জাৰি কৰিছে নিৰ্দেশনা জাৰি কৰি কৈছে যে সম্পূৰ্ণ লকডাউনৰ সময়ছোৱাত অনাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু ই কমাৰ্চৰ লগত জড়িত থকা সামগ্ৰীৰ যোগান অৰ্থাৎ অনলাইন শ্বপিঙৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ নন এসেনশিয়াল প্ৰডাক্টছ অৰ্থাৎ অনাৱশ্যকীয় সামগ্ৰীৰ যোগান সম্পূৰ্ণৰূপে বন্ধ থাকিব অৰ্থাৎ 3 মেলৈকে দেশৰ কোনো স্থানতে এনে ধৰণৰ সামগ্ৰীৰ যোগান কোনেও দিব নোৱাৰিব সম্পূৰ্ণৰূপে বন্ধ থকাৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে